নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছোঁ পৰা প্ৰথমটো খবৰ আয়ুষ্মান কাৰ্ডৰ হাল খলনি লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা তেওঁ ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে কালিৰ দিনটোত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত আয়ুষ্মান কাৰ্ডৰ সুবিধা বন্ধ কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছতে আপোনালোকে কেনেদৰে পাব আয়ুষ্মান কাৰ্ডৰ সুবিধা চৰকাৰী বা ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় সেই চিকিৎসালয়সমূহত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ কি সুবিধা পাব আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আয়ুষ্মান কাৰ্ডৰ নিয়ম খলনি কৰাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰকাশ ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কি নিয়মৰ হাল খলনি কৰা হৈছে আয়ুষ্মান কাৰ্ডত কি নিয়মৰ খলনি কৰা হৈছে তেওঁ এয়া জনাইছে চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত পূৰ্বৰ দৰেই চলিব চিকিৎসা ইয়াৰ আগত জেনেৰে চিকিৎসা চলিছিল তেনেদৰে চলিব চিকিৎসা দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে কিছু নিয়মৰ হাল খলনি সাধাৰণ সৰু বেমাৰৰ বাবে ব্যক্তিগত চিকিৎসালয়ত নাথাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা সৰু খুৰা বেমাৰৰ বাবে কোনো ধৰণৰ সুবিধা নাথাকিব ব্যক্তিগত চিকিৎসালয়ত জটিল ৰোগৰ বাবে থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা যিসমূহ জটিল ৰোগ সেই ৰোগসমূহ চোৱাচিতা কৰিব পাৰিব ব্যক্তিগত চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়সমূহ উন্নত কৰাৰ বাবে অসম চৰকাৰৰ এই ডাঙৰ ঘোষণা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আয়ুষ্মান কাৰ্ড সন্দৰ্ভত যেটো কালিৰ দিনটোত আয়ুষ্মান কাৰ্ডৰ কিছু নিয়মৰ হাল খলনি কৰা হৈছিল আৰু ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে সেই চিকিৎসালয়সমূহত আয়ুষ্মান কাৰ্ডৰ যি সুবিধা আছিল সেই সুবিধা বন্ধ কৰি দিয়া হৈছিল আৰু ইয়াৰ পিছতে এই খবৰ লাভ কৰাৰ পিছত যিসমূহ মানুহৰ মাজত বিভিন্ন ধৰণে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল কিয়নো প্ৰতিজন বেমাৰী বা ৰোগীয়ে যেতিয়া চিকিৎসালয়লৈ যায় আয়ুষ্মান কাৰ্ডৰ সুবিধা তেওঁলোকে লাভ কৰে বা আয়ুষ্মান কাৰ্ডৰ সুবিধা তেওঁলোকে গ্ৰহণ কৰে আৰু আয়ুষ্মান কাৰ্ডৰ এই যি বিতৰ্ক হৈছিল এই বিতৰ্কক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টীকৰণ দিছে কি নিয়ম আসলতে হাল খলনি কৰা হৈছে তেওঁ হেয়া জনাইছে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় সেই চিকিৎসালয়সমূহত আগৰ দৰে চিকিৎসা চলিব বুলি কৈছে যিসমূহ সৰু খুৰা বেমাৰ সেই সৰু খুৰা বেমাৰসমূহৰ চিকিৎসা এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত নহয় যিসমূহ বেমাৰৰ চিকিৎসা চৰকাৰী চিকিৎসালয়সমূহত কৰিব নোৱাৰিব সেইসমূহ ৰোগৰ চিকিৎসা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে যিসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সেই চিকিৎসালয়সমূহত বহু সময়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰাৰ পিছতো বিভিন্ন ধৰণে ৰোগীসমূহৰ পৰা অতিৰিক্ত টকা লোৱা হয় যাৰ ফলত ৰোগীয়ে অতিৰিক্ত টকা ভৰিব লগা হয় আৰু বিভিন্ন সময়ত দুৰ্নীতিও দেখিবলৈ পোৱা যায় বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনে ধৰণৰ দুৰ্নীতিৰ পৰা বাচিবলৈ এনে ধৰণৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে বুলি কৈছে আৰু তাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে চৰকাৰী চিকিৎসালয়সমূহক বিভিন্ন ধৰণে শক্তিশালী কৰি তুলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিল আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেন্সাৰৰ চিকিৎসা বি বৰুৱা কেন্সাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে
বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব।